অসম চৰকাৰে কাজি নেমুক জাতীয় ফল হিচাপে ঘোষণা কৰাত এই খেতিত জড়িত কৃষকসকল উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যিক কেবিনেটত এই বিষয়ে গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে আনুষ্ঠানিকভাৱে কৃষি মন্ত্ৰী অতুল বৰাই সদনত ঘোষণা কৰাৰ পাছত নেমু খেতিত জড়িত কৃষকসকলৰ মাজলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা। পূৰ্বতে কাজি নেমুৱে জিআই টেগ লাভ কৰাৰ পাছত এতিয়া ৰাজ্য চৰকাৰে নেমু টেঙাক জাতীয় ফল ঘোষণা কৰাত নেমু টেঙাই বিশ্বৰ বজাৰ দখল কৰাৰ লগতে উচিত মূল্য পাবলৈ সক্ষম হ'ব কৃষকসকলেও। এয়া তিয়কৰ পৰিৱেশ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে চৰকাৰৰ এই ঘোষণাৰ পাছত কাজি নেমু খেতিৰে জড়িত তিয়কৰ সকলো কৃষক উৎফুল্লিত হৈ পৰিছে। যিটো চৰকাৰে ঘোষণা কৰিলে সেইটো শুভ লক্ষণ বুলি ক'ব লাগিব আমাৰ নেমু খেতি সকলৰ বাবে। আৰু মই 2010 চনৰ পৰাই এই খেতিত জড়িত। আৰু বিশেষকৈ আমাৰ যিটো নেমুটো কেতিয়াবা এনেকুৱা হৈ যায় একদম মানে কি মাৰ্কেটত একেবাৰে কেতিয়াবা ল'ৰ প্ৰাইচ হৈ যায়। সেই যাতে এটা নিৰ্ধাৰিত এটা নিৰিখ এটা দাম বান্ধে, ধৰি লওক কিবা এটা সেইটো যদি বান্ধি থয় আমিতো আৰু ভাল পাম। আৰু বস্তুটো এইটো এনেকুৱা যে নেমুৰ এক্সপৰ্ট যদি হৈ যায় তেতিয়াহ'লে অলপমান আমি ভাল পাম বুলি ভাবিছোঁ। কিমান নেমু আছে 250 জোপা। এনেই কেনেকুৱা পাইছে আগত? এনেই এতিয়া আশাত বাৰু প্ৰডাক্টটো বাৰু ঠিকেই আছে। এতিয়া ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিললৈকে আমাৰ মাৰ্কেট ঠিকে থাকে। তাৰপাছত আমাৰ অলপ মাৰ্কেটটো বহি যায়। এপ্ৰিলৰ হয়তো এটা নিৰিখ এটা যদি দামত আমাক ধৰি দিয়ে যে নেমু 3 টকা বা 4 টকা পাৰ পিচ, সেইটো হিচাপে যদি আমাক ধৰি তেতিয়াহ'লে আমি নিশ্চয় ভাল হ'ব। তিয়কৰ পৰা উৎপল জ্যোতি খাউজৰ প্ৰতিবেদন, এনিভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি